হাই এভৰিৱান, আজি আমি ছাগলী মাংস দহি ৰেচিপি এটা লৈ আপোনালোকৰ মাজত আহিলোঁ। আজি আমি ছাগলী মাংস দহি দি কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাওঁ আহকচোন। এই ছাগলী মাংস আমি 1.5 পোৱামান লোৱা হৈছে। তাত আমি দহি 4 চামুচমান এড কৰিম। প্ৰথমতে দহি দি মেৰিনেট কৰি থৈ দিম 1 ঘণ্টামান সময়। এইখিনি দহি দিলোঁ, এইখিনি নিমখ দিলোঁ, হালধি দিম, হালধি দিলোঁ, আদা নহৰু পেষ্ট দিলোঁ অকণমান, তাৰপিছত মিঠাতেল দিম। এইখিনি আমি ধুনীয়াকৈ মেৰিনেট কৰি আধা ঘণ্টা বা 1 ঘণ্টা সময় ৰাখি থৈ দিম। তাৰপিছত আমি ৰেচিপিটো তৈয়াৰ কৰিম। আপোনালোকে বাৰু দৈ দি এনেকৈ ছাগলী মাংস বনাই খাইছেনে বাৰু? যদি খোৱা নাই এই ৰেচিপিটো চাই এদিন নিশ্চয় বনাই খাব, কেনেকুৱা লাগে, বহুত সোৱাদ হয়। দহি ছাগলী মাংসৰ ৰেচিপি আজি মই কিমানবাৰ বনালোঁ গম নাপাওঁ, যিহেতুকে মই ভিডিঅ' কৰা নাছিলোঁ। আজি এতিয়া ভিডিঅ'টো কৰি আপোনালোকৰ ওচৰত দেখুৱাব ওলাইছোঁ। এইখিনি এতিয়া আমাৰ ধুনীয়াকৈ মেৰিনেট কৰা হৈ গ'ল। এইখিনি আমি এতিয়া ঢাকি থৈ দিম আধা ঘণ্টা বা 1 ঘণ্টা সময়। আপোনালোকে যিমান সময় ৰাখিব পাৰে সিমান সময় ভাল হয়। এতিয়া আমি 1 ঘণ্টা সময় পিছত আপোনালোকৰ ওচৰত লগ পাই আছোঁ। এতিয়া আমি আলু তেলত ফ্ৰাই কৰি আছোঁ। বৰ্তমান মেৰিনেট কৰি লোৱা মাংসখিনি এইখিনি আমি ঢাকনিখন গুচাই ৰেডি কৰি ল'লোঁ। এইখিনি তাৰ লগত আমাক পিঁয়াজ দুটা মিডিয়াম আকাৰত পিঁয়াজ লাগিব, আৰু আমাক আদা নহৰু পেষ্ট লাগিব, তেজপাত লাগিব, শুকান জলকীয়া লাগিব আৰু গোটা জিৰা কেইটামান লাগিব। এতিয়া আমি ছাগলী মাংসখিনি ইয়াতে কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিবচোন দেই, ভিডিঅ'টো স্কিপ নকৰাকৈ। এতিয়া আমি আলুখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। আলুত এতিয়া আমি নিমখ এড কৰিম। অকণমান নিমখ দিব লাগিব, যিহেতু আমি ভাজতে হালধি নিদিওঁ, হালধি দিলে ক'লা হৈ যাব পাৰে। সেইকাৰণে নিমখ দি আলুখিনি অকণমান ফ্ৰাই কৰি থৈ দিম। এতিয়া আমাৰ আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আলুখিনি এতিয়া ছেপাৰেট কৰি থৈ দিম। তাৰপিছত আমি এতিয়া মেৰিনেট কৰা মাংসখিনি এতিয়া আমি ইয়াতে বহাম। এতিয়া কেৰাহীটোত গোটা জিৰা কেইটামান দি দিম। এইখিনি তেলতে এতিয়া আমি গোটা জিৰা কেইটামান দি দিলোঁ। তাৰপিছত তেজপাত আৰু শুকান জলকীয়া দিলোঁ। তেজপাত আৰু শুকান জলকীয়া দি অকণমান ফ্ৰাই কৰি দিওঁ। যিহেতুকে জলকীয়াকেইটা অকণমান ক'লা হোৱালৈকে ভাজিম। তাৰপিছত আমি পিঁয়াজখিনি এড কৰিম। পিঁয়াজখিনি ভজা হোৱাৰ পিছতে এতিয়া আমি পিঁয়াজখিনি অকণমান ৰঙচুৱাখন ভজা হৈ গ'ল অলৰেডি। তাত এতিয়া আমি আদা নহৰু পেষ্ট অকণমান দিম আৰু তাৰপিছত আমাৰ নিমখ দিম। নিমখ অথনি বৰ বেছি এটা দিয়া নাই, অলপমান দিছিলোঁ। এতিয়া আমি নিমখ দিলোঁ, তাৰপিছত হালধি দিম। এতিয়া সকলোখিনি মছলা অকণমান ধুনীয়াকৈ ভাজি ল'ব লাগিব। ভাজি লোৱাৰ পিছত আমি মেৰিনেট কৰা মাংসখিনি ঢালি দিম। সেইখিনিও ধুনীয়াকৈ ভাজি ল'ম। এতিয়া এইখিনি আমাৰ পিঁয়াজখিনি ৰঙচুৱা কৰি ভাজি ল'ম। মছলাখিনি সকলো ভাজিম। তাৰপিছত পিচি লোৱা পেষ্ট মছলা আছে, জিৰা, আদা, নহৰু, শুকান জলকীয়া, এই পেষ্ট অকণমান দি দিছোঁ আমি। যিহেতু গুড়া মছলা আমি প্ৰয়োগ নকৰোঁ, আমি ঘৰতে এনেকৈ মিক্সিত আদা, নহৰু, শুকান জলকীয়া, তেজপাত, জিৰা, জালুক সকলোখিনি আমি ধুনীয়াকৈ এনেকৈ পেষ্ট থৈ দিওঁ। এদিন বনালে আমি 3 দিনলৈকে পেষ্টটো থৈ দিব পাৰোঁ। যিহেতুকে টেমাত ভৰাই নথ'লে বাতিত থৈ দিব পাৰোঁ। এতিয়া আমাৰ মছলাখিনি ভাজি হৈ গ'ল। এতিয়া মেৰিনেট কৰি লোৱা মাংসখিনি আমি তাত এড কৰিম। এতিয়া এইখিনি ধুনীয়াকৈ ঢালি দিলোঁ। ঢালি দি এইখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। কম জুইত ভাজি ল'ব লাগিব। যিহেতুকে মই এখন হাতেদি মোবাইল ধৰিছোঁ, এখন হাতেদি লৰাবৰ অকণমান দিগদাৰ হৈছে। কেৰাহীটো উলটি যায়, যিহেতুকে নন ষ্টিকৰ কেৰাহী হয়। এইটো মানে অকণমান পিছল হ'লে ওলাই গুচি যায়। লৰচৰ কৰি থাকিব লগা হ'লে অকণমান দিগদাৰ হয়। মই আজি ষ্টেণ্ডটো লগোৱা লোৱা নহ'ল, হাততে ধৰি এনেকৈ মাংসখিনি ৰেডি কৰি আছোঁ। অকণমান ধুনীয়াকৈ ভাজি ল'ম। এতিয়া আমাৰ ভাজি হৈ আছে বৰ্তমান। এতিয়া অকণমান পানী এড কৰিম আমি। এতিয়া পানীখিনি এড কৰি অকণমান আৰু ঢাকি থৈ দিম। সম্পূৰ্ণখিনি পানী নিদিওঁ। এতিয়া দৈখিনি সানি থৈ দিয়া বাতিটোৰ পৰা অকণমান পানী এড কৰি দিছোঁ আমি। এতিয়া এইখিনি দি অকণমান সিজাৰ পিছত আমি আলুখিনি এড কৰিম। আলুখিনি দি পিছত মই প্ৰেছাৰত 2টা চিটি মাৰিম।
তাৰপিছত হোৱাৰ আগে আগে ইলাচি পাউডাৰটো আমি নমাই থৈ দিম। এতিয়া আমাৰ এইখিনি সিজিবৰ কাৰণে অকণমান পানী দি দিছোঁ, এতিয়া ঢাকি থৈ দিম। এতিয়া আমি আলুখিনি ঢালি দি দিছোঁ। আলুখিনি ঢালি দিয়াৰ পিছত অকণমান পিছত আমি প্ৰেছাৰ কুকাৰ এটাত দুটামান চিটি মাৰি পেলাই আমি পিছৰখিনি দেখুৱাই আছোঁ আপোনালোকৰ ওচৰত। এইখিনি কালাৰটো বাৰু কেনেকুৱা লাগিছে আপোনালোকে চাওকচোন, কমেণ্ট কৰিবচোন। যদি ভাল লাগিছে এই ভিডিঅ'টো চাই, যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি পেজটো ফ'ল' কৰি দিব। আজি দৈ আৰু ছাগলী মাংসৰ ৰেচিপিটো মই আজি কিমানবাৰ বনালোঁ মই মনত নাই, বৰ্তমান আজিহে ভিডিঅ' কৰি আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে, সদায় আপোনালোকে কমেণ্ট এটা কৰিলে নিশ্চয় ভাল লাগে এনেকৈ ভিডিঅ' বনাই থাকিবলৈ, দি থাকিবলৈ। লাষ্টৰ ফিনিচিংখিনি মই পিছত দেখুৱাই আছোঁ। এতিয়া আমি প্ৰেছাৰলৈ ছেপাৰেট কৰিলোঁ। প্ৰেছাৰত এতিয়া ঢালি দি আমি পানীখিনি দি দুটা চিটি মাৰি দিম। তাৰপিছত লাষ্টৰ ফিনিচিংখিনি মই দেখুৱাই আছোঁ বাৰু। এতিয়া আমি ইলাচি গুড়ি ঢালি দিছোঁ। তাৰপিছত আমাৰ কালাৰটো কেনেকুৱা হৈছে চাওকচোন বাৰু। আমাৰ এতিয়া মাংস ৰেডি হৈ গ'ল। আমাৰ লাষ্ট ফিনিচিং কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবচোন দেই। এতিয়া আমাৰ দৈ ছাগলী মাংসৰ ৰেচিপি ৰেডি হৈ গ'ল। আজিলৈ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। বাই বাই।